নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতি চৰিত্ৰ। মই ৰঞ্জন চৌধুৰী। প্ৰথমতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ সপ্তমতি চৰিত্ৰ চেনেলখন মেক্সিমাম ছাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰক। আজিৰ বিষয়লৈ যোৱাৰ আগতে ছাবস্ক্ৰাইব কৰাৰ কাৰণে এইটো কাৰণেই ক'লোঁ, তেতিয়া ছাবস্ক্ৰিপশ্যনটো এতিয়া জৰুৰী হয়, কাৰণ আমি এটা নবেল কজৰ কাৰণে এই কামবিলাক কৰি আছোঁ। আমি আগতেও কৈছোঁ যে আমাৰ কৰ্পৰেটৰ হেল্প নালাগে, আমাৰ এড নালাগে, আমাৰ একদম চিধা চিধি আপোনালোকৰ ছাপোৰ্ট লাগে, আপোনালোকৰ কৰ্পৰেশ্যন লাগে। এতিয়া বহুত ডাঙৰ এটা ঘটনা হৈছে যে আগত ফ্লাডটো আজিৰ নহয়, এয়া মহাভাৰতৰ যুগৰ পৰা ফ্লাড হৈছে পৃথিৱীত। ফ্লাড এটা নতুন ঘটনা নহয়। ফ্লাডৰ কিছু চাইণ্টিফিক ব্যাখ্যা আছে। এই ব্যাখ্যাত নগৈ এতিয়া ফ্লাডক মানে বেলেগ ধৰণে এটা ব্যাখ্যা দাঙি একদম টোটেলি আনচাইণ্টিফিকেই নহয়, এটা আনপাৰ্লামেণ্টাৰী কনচেপ্টত এই বস্তুটোক মগজুত সোমাই দিয়াৰ চেষ্টা কৰিছে। কাৰণ ব্ৰিটিছৰ সময়ত আমি কৃতদাস আছিলোঁ, বা বহু বছৰ আগত কৃতদাস প্ৰথা এটা আছিলে। এতিয়া কিন্তু আচলতে বিশেষকৈ যোৱা 10 বছৰে আমাক মানসিকভাৱে কৃতদাস বনাই দিছে। মানসিক কৃতদাসৰ আমি কিন্তু বচত আহি গৈছোঁ। গতিকে পটককৈ এই বস্তুবিলাক মূৰত নোসোমায়, মানে প্লে কৰিব নোখোজে যে কি হৈ আছে। আপোনালোকে জানে যে গুৱাহাটী এই তথাকথিত স্মাৰ্ট চিটি এই 1 আগষ্ট 2024 আৰ্টিফিচিয়েল ফ্লাড হ'ল। ফ্লাড ইয়াৰ আগতো গুৱাহাটী হৈছে, নাই হোৱা তেনেকুৱা নহয়। ভয়ংকৰ ফ্লাড এইটো গোটেই ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে। এইটো এটা ফেইলৰ, গভৰ্ণমেণ্টৰ ফেইলৰ, এটা চিম্পল কথা। এইটো এটা ফেইলৰ হয়। তাৰ কাৰণে যি কৰিব লাগিছিলে সেইবিলাক তেওঁলোকে নকৰে। যেতিয়া ফ্লাড হ'ব, মানুহ সৰ্বশান্ত হৈ যাব, তাৰপিছতে বিভিন্ন ৰকম প্ৰজেক্ট দিয়া, অমুক কৰা তমুক কৰা, এইচব হৈ থাকে। আপোনালোকে দেখিছে ইয়াৰ আগতো, মানে আমাৰ চৰকাৰবিলাকে কৰি আছে কি, কনষ্ট্ৰাকশ্যন এণ্ড কমিশ্যন। কনষ্ট্ৰাকশ্যন কৰি থকা আৰু কমিশ্যন লৈ থকা। প্ৰডাকশ্যন নহয়, কাৰণ প্ৰডাকশ্যনৰ লগত ইকনমিৰ সম্পৰ্ক আছে। অকল কনষ্ট্ৰাকশ্যন এণ্ড কমিশ্যন, বেলেগ কোনো ষ্টৰী নাই। এইটো ভুল হৈ আছে। কনষ্ট্ৰাকশ্যন নহয়, কনষ্ট্ৰাকশ্যন এণ্ড কমিশ্যন। তাৰমানে যেতিয়া আপোনাৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে কিবা এটা চেংচন কৰাব, তেতিয়া কমিশ্যন, দেন কনষ্ট্ৰাকশ্যন, আফটাৰ কনষ্ট্ৰাকশ্যন আকৌ কমিশ্যন, তেনেকুৱা এটা ৰাষ্ট্ৰ দি আছে। এই গোটেই কথাবিলাকক গাপ দিয়াৰ কাৰণে গুৱাহাটীৰ ফ্লাড বিশেষকৈ এটা বিতৰ্ক সৃষ্টি হৈছে। গুৱাহাটীৰ ফ্লাডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব বিচাৰি আছে, আমিতো লাভ জিহাদ শুনিছোঁ, লেণ্ড জিহাদ, এতিয়া ফ্লাড জিহাদ নতুনকৈ শুনা হৈছে। ত্ৰিপুৰাতো হুলস্থুল হৈছে যে মানে বাংলাদেশৰ কাৰণে নেকি ত্ৰিপুৰাত ফ্লাড হৈছে। গুৱাহাটীত ফ্লাড হৈ আছে হেৰিৰ কাৰণে, মেঘালয়ৰ কাৰণে, ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়, তাৰ কাৰণে হৈ আছে। ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজিৰ বেকগ্ৰাউণ্ডটো কি, কেতিয়া গঠন হৈছে, কি কথা নকথা, কোন আছে তাত, মানে ফেকাল্টি কোন হয়, কি কথা, বেছি বিস্তৃতভাৱে মই নাযাওঁ। গুগলত আপোনালোকে চব পায়ে যাব। তাত কিন্তু সৰহভাগ হিন্দু ল'ৰা ছোৱালী পঢ়ি আছে। এনেকুৱা নহয় যে এইটো মুছলমান তাত পঢ়ি আছে। হয়, তাৰ মালিকজন মুছলমান সম্প্ৰদায়ৰ, সেইটোৱে তেওঁৰ অপৰাধ। আৰু 2021, এইটোতো বেছি দিনৰ কথা নহয় ন, 2021 দেখোন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত গৈ কিবা কিবি উদঘাটন কৰিলে। একদম পূৰা তাত মানে পূৰা ফূৰ্তি এটা মমেণ্টত আছিলে। এইবিলাক চব ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে, চাব এইবিলাক বস্তু। 2021 এনেকুৱা এটা অৱস্থা আকৌ এতিয়া বেলেগ এটা ক'ব বিচাৰিছে, যিটো মই প্ৰথমতে ক'ব লাগিছিলে, মই সেইটো পাহৰিছোঁ, তথাপিও মই ক'ব খুজিছোঁ। শ্বাহ আলম এজন সাহসী সাংবাদিক। এতিয়াতো সাহসী সাংবাদিক পৰাগ দাক মৰাৰ পিছততো মানে নোপোৱাই হৈছে, চকুতে নপৰে তেনেকৈ। কাৰণ সাংবাদিকবিলাকৰ এনেকুৱা এটা অৱস্থা হৈছে, প্ৰায়বিলাকে, আৰু বেয়া নাপাব দেই, প্ৰায়বিলাকৰ এনেকুৱা এটা অৱস্থা যে
মুখ্যমন্ত্ৰী বা মন্ত্ৰীয়ে কৈ থাকে যি খুচি বকি থাকে তেওঁক যে এটা কুৱেশ্যন সুধিব লাগে যিটো বস্তু আমাৰ মাইণ্ডত খেলি আছে সেইটোও নকয় মইতো আৰু একজন প্ৰফেশ্যনেল জাৰ্ণালিষ্ট নহয় কিন্তু যিকোনো সাধাৰণ মানুহৰ মাইণ্ডত যোনটো প্লে কৰে সেইটো প্ৰশ্ন নুসুধে তেওঁলোকে জাষ্ট একদম পুতলাৰ নিচিনা খাৰা হৈ থাকে তো তাতকৈ বেটাৰ চৰকাৰে হেৰি কৰক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যোনটো আছে সেইটো ছিষ্টেমত প্ৰেছ মিটবিলাক কৰি থাকক কাৰণ তেওঁলোকেতো সেইটো শুনিবহে সেইটো শুনিব কাউণ্টাৰ কুৱেশ্যনটো কৰিব লাগে ন তো সেইটো কাৰণে মানুহবিলাক ব'ৰ হৈছে ব'ৰ হৈ আজি মেইন ষ্ট্ৰীম মিডিয়াও কিন্তু অৱস্থা বেয়া এতিয়া ছ'চিয়েল মিডিয়া মেইন ষ্ট্ৰীম মিডিয়া হৈছে মই ইয়াৰ আগতো কৈছোঁ শ্বাহ আলমক কেলৈ মই চেলুট জনাইছোঁ তেওঁ এটা সাহসী প্ৰশ্ন কৰিছিল আৰু সেই সাহসী প্ৰশ্নটো কৰাৰ লগে লগে একদম জেগাত ধৰিছিলে মুখ্যমন্ত্ৰী আৰ্টিফিচিয়েল ফ্লাডৰ কথাটোক লৈ যে গুৱাহাটী চহৰৰ চিটিত যে আপোনাৰ গছ গছনি কটা হৈছে যি টি অৱস্থা এটা হৈ আছে কনষ্ট্ৰাকশ্যন হৈ আছে মোৰ অৱশ্যে ইয়াৰ আগতো মোৰ গুৱাহাটীৰ বহু পৰিচিত মানুহে মোক কৈছে যে আমাৰ যে গুৱাহাটীৰ যোনটো অৱস্থা এই পলিউশ্যন বা এই ধৰণৰ যে মানে ইয়াততো আমিতো আৰু ক'ব নোৱাৰোঁ আপোনাক কৈছোঁ আপোনাৰ সুযোগ সুবিধামতে আপুনি কথাখিনি ক'ব তেওঁলোকে কৈছে যে ইয়াততো হেৰি হৈছে মানে বিল্ডাৰ ৰাজ গুৱাহাটীততো বিল্ডাৰ ৰাজ চলি আছে আৰু বিল্ডাৰ ৰাজৰ লগত চৰকাৰৰ এটা সম্পৰ্ক আছে নহ'লে বিল্ডাৰ ৰাজ চলিব নোৱাৰে নহয় য'তে ত'তে ৰুলছ ৰেগুলেশ্যন ভায়লেশ্যন কৰি আপোনাৰ কনষ্ট্ৰাকশ্যন হৈ আছে ফ্লেট হৈ আছে ফ্লেটৰ কোনো মাই বাপ নাই তেওঁ নাম সুধিলে যে আপুনি কি নাম আপোনাৰ এইটো প্ৰথম কথাটো হ'ল যে তেওঁতো এইটো সোধাৰ কথাই নহয় নাম সুধিলে ঠিক আছে নাম সুধিছে বাৰু এনেকুৱা নহয় যে পুৰস্কৃত কৰিব আৰু তেওঁ যেতিয়া দেখিলে এইটো কেৰেক্টাৰ বা নামাকৰণটো মানে মুছলমান শ্বাহ আলম তেতিয়া লগে লগে এই মেঘালয় ইউনিভাৰ্চিটিখনৰ লগত মালিকৰ লগত এটা কম্পেৰিজন ষ্টাৰ্ট আপোনালোকৰ মানে মানসিকতাটো বৰ সংকীৰ্ণ অমুক তমুক কিবা কিবি কৰি বেলেগ এটা কালাৰ দিবলৈ সেইটো চেষ্টা কৰিলে ইয়াৰ আগতো আমি দেখিছোঁ শিৱসাগৰত যেতিয়া এই কাৰ কথাটো দ্বিতীয়বাৰ আকৌ ওলাইছিলে তেতিয়া তাৰ প্ৰতিবাদ হৈছিল খুব জবৰদস্ত প্ৰতিবাদ হৈছিলে একজন সাংবাদিকে কৈছিলে যে ছাৰ এতিয়াতো আকৌ মানে সেইটোক লৈ মানে হুলস্থুল হৈ আছে হাজাৰ হাজাৰ মানুহ ওলাইছে সাংবাদিকজনক থ্ৰেট কৰিছে তেওঁ আকৌ প্ৰধানমন্ত্ৰী কৈ থাকে তেওঁ মাদাৰ অফ ডেমক্ৰেচি আৰু তেওঁৰ একেবাৰে খুব প্ৰিয় মুখ্যমন্ত্ৰী আস্থাভাজন মুখ্যমন্ত্ৰী ডাইৰেক্ট চাৰ্জ কৰি আছে কোনে কৈছে হাজাৰ হাজাৰ মানুহ আছে মই আজি শিৱসাগৰত আছোঁ কোনো হাজাৰ হাজাৰ মানুহ হোৱা নাই কি কথা আপোনাৰ কি নাম কোন চেনেলত আছে মই মেজিষ্ট্ৰেটক কৈ আছোঁ আপোনাৰ গোটেই বেকগ্ৰাউণ্ড নকৰে বাছ হৈ গ'ল খেল খতম নেক্সট ডে তেওঁ চাকৰি গুচি গ'ল যিনক তেখেতকো মই চেলুট জনাইছোঁ পলমকৈ হ'লেও যে তেওঁলোকে সাহস কৰিছে সাহসটো কৰিব লাগিব প্ৰশ্ন সুধিব লাগিব নহ'লে এই সাংবাদিকৰ ওপৰত কিন্তু এটা ইম্প্ৰেশ্যনটো বেলেগ ধৰণৰ হৈ আছে আৰু এই আপোনাৰ পৰাগ দাসৰ যে প্ৰতি বছৰে এটা কিবা মানে মৃত্যু দিৱসত কিবা এটা পালন কৰা হয়তো কোনো যুক্তি নাই কাৰণ তেওঁ আত্মাই কষ্ট পাই আছে যেতিয়া তাত ফ্লাড হ'ল গুৱাহাটীত যেতিয়া ফ্লাড হওঁতে কি আপোনাৰ হেৰি হোৱা নাই নেকি মানে মুছলমানৰ ঘৰত কি পানী সোমোৱা নাছিলে নেকি অকল কি একদম চাই যিবিলাক হিন্দু মানুহ তাহাঁতৰ ঘৰতে পানীখন গৈ সোমালে নেকি গুৱাহাটী আৰ্টিফিচিয়েল ফ্লাডততো চবেই দেখোন এফেক্টেড হৈছে আৰু যিজনৰ এগেইনষ্টত কথা পাতি আছে তেওঁৰ লগত একদম বঢ়িয়াকৈ হাঁহি মেলি তেওঁৰ ফটো আছে তাত গৈ তেওঁ অনুষ্ঠান কৰিছে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোবিন্দ চাহাব বা আমাৰ কিৰণ ৰিজিজুৱে হওক জয়শংকৰে হওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক তেওঁলোকে বিভিন্ন অনুষ্ঠান কৰিছে তাততো কোনো লেণ্ড জেহাদ লাভ জেহাদ বা ফ্লাড জেহাদৰ একো গন্ধ পোৱা নাই এতিয়া ক'ৰ পৰা এই কথা বাৰ্তাবিলাক আহিলে তেওঁ দেখোন কংগ্ৰেছত থাকেতো একেবাৰে মুছলিমৰ মানে একদম দৰদী হৈ আছিল তেজপুৰতো তেওঁ দেখোন কৈছিলে যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে আল্লাহে আপোনাক মাফ নকৰে আৰু এতিয়া উল্টা গাই আছে তো সেইবিলাক কৰিতো লাভ নাই ন আমি জানো আমাৰ মুখ্যমন্ত্ৰী যথেষ্ট মানে শক্তিশালী মুখ্যমন্ত্ৰী তেওঁৰ যথেষ্ট কম্পিটেঞ্চি আছে তেওঁ সেইভাৱে তেওঁৰ কামখিনি আগবঢ়াই লৈ যাওক চবেই ভাল পাব তেখেতক তেওঁ মিছাকৈ এইচব কথা পাতিতো তেওঁ নিজৰ
ইম্প্ৰেশ্যনটো কিয় বেয়া কৰি আছে। তেওঁ কৈছে, মই আৰু এটা শুনিছোঁ, ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ আছে, যে ইতিহাসত মোৰ নাম লিখা থাকিব। মামাজী, ইতিহাসত আপোনাৰ নাম নিলিখে, ইতিহাসত কিন্তু শ্বাহ আলমৰ নাম লিখা হ'ব। যেতিয়া প্ৰেছক লৈ বিভিন্ন ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেলত কনফাৰেঞ্চ হ'ব নহয়, তেতিয়া আপোনাৰ নাম নোলায়, তেতিয়া শ্বাহ আলমৰ নামটো ওলাব, যে তেওঁ মানে সাহস কৰিছে এটা এনেকৈ কুৱেশ্যন কৰা সাহস কৰিছে। গতিকে এই গোটেই যোনটো ইছ্যুটোক ডাইভাৰ্ট কৰাটো ঠিক নহয়। লেণ্ড জেহাদ, কিহৰ লেণ্ড জেহাদ? আমাৰ দেখোন মানে কি বুলি কয় জেগাটো, কাজিৰঙাতো দেখোন 5 ষ্টাৰ হোটেল দিয়া হৈ আছে। কাক দিয়া হৈছে এইটো? এই লেণ্ডটো কিহৰ ভিত্তিত দিয়া হ'ল? বাগানৰ মাটিত স্কুল কলেজ হ'বলৈ গৈ আছে, বাগানৰ মাটিত বেলেগ ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে, বাগান খেতি বন্ধ কৰি সেইবিলাক কৰা হৈছে। ৰামদেৱ বাবাক কিমান হেৰি কৰা হ'ল, তেওঁক কিমান হাজাৰ বিঘা তেওঁক জমি দিয়া হ'ল, কৰ্পৰেট গোষ্ঠীক কিমান হাজাৰ বিঘা এতিয়ালৈকে জমি দিয়া হ'ল। তেতিয়া কি লেণ্ড জেহাদ নহয় নেকি? আপুনি যদি কৰ্পৰেটক দিয়ে তেতিয়া লেণ্ড জেহাদ নহয়, কিন্তু কামৰ কাৰণে যদি এটা ইউনিভাৰ্চিটি হৈছে সেইটো। গতিকে তাৰ বানপানী হওক বা ডিব্ৰুগড়, তিনিচুকীয়া বা অসমৰ বিভিন্ন অঞ্চলৰ বানপানী হওক, তাৰ কাৰণে এটা প্লেনিং বনাওক, প্লেনিং মতে কাম কৰক। গতিকে এই ধৰণৰ মানে হেৰি বিদ্বেষী ভাবাটো ঠিক নহয়। আৰু প্ৰেছ, মই দেখিছোঁ যে অসমৰ প্ৰেছ এইটো লৈ সোচ্চাৰ হৈছে, তেওঁলোকে প্ৰতিবাদ কৰিছে। কিন্তু ৰাজদীপ সাৰদেশাইৰ পৰা আৰম্ভ কৰি আমাৰ ষ্টেট লেভেল বুলি নহয়, নেশ্যনেল লেভেলতো বহুত সাংবাদিকৰ লগত, বৰেণ্য সাংবাদিকৰ লগত মোৰ সম্পৰ্ক আছে। তেওঁলোকৰ ফালৰ পৰা কুৱেশ্যন আহিছে, বা কিছু অসমতো খুব নিষ্ঠাবান ভাল সাংবাদিক আছে, তেওঁলোকক কৈছে যে আমি ক'ব নোৱাৰিম, আমি প্ৰেছত থাকি ক'ব নোৱাৰোঁ, গতিকে আপুনি ক'ব। প্ৰতিবাদটো চিম্পলি টুইট কৰিলে, এটা প্ৰেছ ৰিলিজ কৰি, ডেট ইজ নট চাফিচিয়েণ্ট। প্ৰতিবাদটো কি হ'ব লাগিব? প্ৰতিটা চহৰত হ'ব নোৱাৰিলেও কমচে কম জিলা সদৰবিলাকত এটা আপোনালোকে প্ৰচেছন ওলাওক, তেওঁৰ কুচপত্তিলৈকে দাহ কৰক, প্ৰেচিডেণ্টক এটা মেমৰেণ্ডাম দিয়ক, সেইবিলাক হ'লগৈ প্ৰতিবাদ। এনেই চিম্পল ষ্টেটমেণ্টটো প্ৰতিবাদ নহয়। গতিকে প্ৰেছৰ ভূমিকা পালন কৰিব লাগে, আৰু মুখ্যমন্ত্ৰীৰ ভূমিকা পালন কৰিব লাগে। আজি ইমানতে শেষ কৰিছোঁ। নমস্কাৰ।